ফাইনালি গাইজ আজি আমি CRPF 9 মাইলত হোৱা যোৱাকালি আমাৰ 21 আগষ্টত আজি আমি ফুল আপডেট লৈ আহিছোঁ আৰু আমাৰ ডিমাপুৰ আমাৰ যিটো সুকবিত আমাৰ অসম ৰাইফলছ কেম্প আছে সেইখনৰ আজি আমি ফুল ডিটেইলছৰ আপডেটৰ বিষয়ে আজি আমি লৈ আহিছোঁ। আৰু আজি অলপমান আগতে মোৰ এজন লগৰীয়া এজনে 3টা বজাত আমাৰ CRPF 9 পৰা ওলালে কেম্পৰ পৰা, আৰু সিহঁতৰ পৰা মই ইনফৰমেশ্যন পাই গ'লোঁ, ফুল ইনফৰমেশ্যন সেইখনে আমি কৰি আছোঁ। তোমালোকে জাষ্ট লাষ্টলৈ চাই থাকিবা। এতিয়া ক'বলৈ গ'লে আমাৰ CRPF 9 মাইলত তোমালোকে ৰাতি 12টা-1টা বজাত লাইন ধৰি একো লাভ নাই ক'বলৈ গ'লে, কাৰণ সেইটো হৈছে যে 1টা বজাত 12টা বজাত লাইন ধৰিও মানে বহুত কেণ্ডিডেট ফাৰ্ষ্ট গ্ৰুপতো ফেইল কৰিছে, কাৰণ 100মান কেণ্ডিডেট দিয়াৰ পিছত সেই 30জনমান কেণ্ডিডেট ফেইল কৰিছে। আৰু তেনেকুৱাই হৈছে ছেকেণ্ড গ্ৰুপত আমাৰ 150মান কেণ্ডিডেট দিছিল, তাৰ পৰা আমাৰ 30%মান ফেইলেই কৰিছে। সেইবাবে মই কৈ আছোঁ, যদি তোমালোকৰ ফুল এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে তোমালোকে আগত যদি তোমালোকে ফিজিকেল দিছা CRPF 9 মাইলত তেনেহ'লে তোমালোকে ৰাতি 12টা-1টা বজাত লাইন ধৰিব পৰা। আৰু যদি দিয়া নাই, ফাৰ্ষ্ট টাইম দি আছা, তেনেহ'লে তোমালোকে 3টা-3:30মান বজাতে লাইন ধৰিলে হৈ যাব, কাৰণ এণ্ট্ৰি 4টা বজাতে দিয়ে আৰু ৰানিঙত তোমালোকৰ প্ৰায় 8টা বজাত আমালোকৰ ৰানিং দিছে যোৱাকালি। আৰু 8টা বজাত যদি ৰানিং দিছে বা ছেকেণ্ড গ্ৰুপত আমাৰ কি হৈছে 9টা বজাত দিছে, অলপমান আধা ঘণ্টা 45 মিনিটৰ অলপমান ডিফাৰেঞ্চ হয় আমাৰ ৰানিং দিয়াতে, মানে ছেকেণ্ড গ্ৰুপ থাৰ্ড গ্ৰুপ তেনেকৈ দিয়াতে অলপ অসুবিধা নহয়। তোমালোকৰ যদি ৰানিং ভালকৈ প্ৰেক্টিছ কৰিছা 100% পাছ কৰিব পাৰিবা। আৰু কথাটো হ'ল যে এইবাৰ মানে ৰানিঙত কিন্তু বহুতে RFID লগৰ কাৰণে ছেকেণ্ডৰ কাৰণে ফেইল কৰিছে, তোমালোকে এইখন মনত ৰাখিবা। আৰু CRPFৰ ৰানিং ট্ৰেকটো আমি ক'বলৈ গ'লে ৰোড ট্ৰেক, আৰু তাত আমাৰ 1250 মিটাৰ হয়, 2 ৰাউণ্ড মাৰিব লাগে, মানে 1250 মিটাৰ টোটাল আমাৰ 4বাৰ অহা যোৱা কৰিব লাগে। আৰু তাত তোমাৰ 2টা টোকন দিয়ে, 2 ৰাউণ্ডত তোমালোকক 2টা টোকন দিয়ে, টোকন 2টা হাতত ৰাখিবা ভালকৈ, ৰানিঙৰ সময়ত মনত ৰাখিবা। এইটো কিন্তু হেৰাই নপেলাবা, নহ'লে কিন্তু তোমালোকৰ মানে ফেইল কৰিব ফিজিকেলত, এইটো ভালকৈ মনত ৰাখিবা। আৰু তোমালোকে ক'বলৈ গ'লে ফিজিকেল ৰানিঙৰ পিছত যিটো আমাৰ হাইট আৰু চেষ্ট মাপিছে, মানে ক'বলৈ গ'লে আমাৰ এনেক্সাৰ মানে হাইট আৰু চেষ্টত 165ৰ পৰা যদি 169লৈকে তোমালোকৰ হাইট আছে তেনেহ'লে কিন্তু এনেক্সাৰ লৈ যাবা, নহ'লে কিন্তু ফেইল কৰাই দিব। তাত মানে এনেকুৱা হৈছে বহুত কেণ্ডিডেটে মানে 165ৰ পৰা 9লৈকে হৈছে, বাট এনেক্সাৰ 9খন লৈ যোৱা নাই বাবে ফেইল কৰি গৈছে। আৰু তেনেকুৱা মানে তাত মানে লিখাই আছে, তাত মানে যোৱাৰ সময়তে তোমালোকে গেটত দেখিবলৈ পাবা, তাত মানে কি ডকুমেণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব, আৰু ID প্ৰুফ লাগিব, আৰু তোমাৰ এডমিট ফৰ্মখন লাগিব, আৰু এনেক্সাৰ 9খন লাগিবই। আৰু এনেক্সাৰ তোমাৰ যিটো কাষ্ট আছে চেন্ট্ৰেল কাষ্ট সেইখনো লাগিব, বাট তোমালোকে যদি লৈ নোযোৱা তথাপিও চলিব, কাৰণ যিটো আমাৰ চেন্ট্ৰেল কাষ্ট হয় এইখন যদি মেডিকেলত দিয়ে তথাপিও চলি যাব। বাট তোমালোকে এটা কথা মনত ৰাখিবা, এনেক্সাৰ 9খন লৈ যাবা, তোমালোকৰ হাইট চেষ্টৰ কাৰণে এনেক্সাৰ 9খন লৈ যাবা, নহ'লে কিন্তু তোমালোকে ফিজিকেল যিমানে তুমি কষ্ট কৰি তুমি ৰানিংটো পাছ কৰা, বাট তোমালোকে হাইটত ওলাই যাবা। 170 মিটাৰ 70 চেণ্টিমিটাৰ তোমালোকৰ হাইট নাই, এইটো কথা মনত ৰাখিবা। আৰু যিহঁতৰ মানে ক'বলৈ গ'লে হাইট মানে এইবাৰ কম হ'লেও দুবাৰকৈ মাপিছে, আৰু চেষ্টত যদি কম হৈছে তেনেহ'লে তোমালোকক পুচাপ মাৰিবলৈ দিছে আমাৰ CRPF 9 মাইলত, মানে ক'বলৈ গ'লে 20টা 30টা 40টা তেনেকৈ ইমান পুচাপ মাৰিবলৈ দিছে। পুচাপ মাৰাৰ পিছত তোমালোকৰ চেষ্টটো মাপিছে, আৰু চেষ্টত কেৰাবিলাকে পাছ কৰিছে, হাইটত কিছুমান ওলাইছে, আৰু এনেক্সাৰ নলোৱাৰ কাৰণে বহুতো মানে কেণ্ডিডেট মানে ফেইল কৰি গৈছে। আমি এভাৰেজ চাবলৈ গ'লে আমাৰ CRPF 9 মাইলত আমাৰ 900মান কেণ্ডিডেটে আমাৰ যোৱাকালি আমাৰ এটেণ্ড কৰিছিল, আৰু তাৰ পৰা প্ৰায় 500ৰ ওপৰত কেণ্ডিডেটে আমাৰ ফাইনেল পাছ কৰি গৈছে, আমাৰ CRPF 9 মাইলত পাছ কৰি গৈছে। CRPF 9 মাইলত ট্ৰেকটো বহুত ভালে হয়, টেনশ্যন কৰিব নালাগে। যদি ঘৰত এতিয়া তোমালোকৰ 24 মিনিটৰ টাইম আহি আছে, তথাপি টেনশ্যন কৰিব নালাগে, 100% তোমালোকে ভালকৈ তাত ৰান কৰিবা, পাছ কৰি যাবা। 23 মিনিট 4 মিনিট 24 মিনিট কেণ্ডিডেটসকলেও মানে বহুত ভালকৈ মানে CRPF 9 মাইলত পাছ কৰি গৈছে। আৰু এজনে এনেকুৱা হৈছে 3 দিন ৰানিং কৰিছে, মোৰ মানে কমেণ্ট কৰিছে এটা ভিডিঅ'ত, মানে 3 দিন ৰানিং কৰি সিহঁতে জাষ্ট পাছ কৰি আহিছে CRPF 9 মাইলৰ পৰা। 3 দিন ৰানিং কৰাৰ পিছত সিহঁতে ৰান কৰি পাছ কৰি আহিছে। তেনেকুৱাই হয়, যদি তোমালোকে অলপমান কষ্ট কৰিব পাৰা, জোৰ দিব পাৰা, 100% পাছ কৰিব পাৰা, CRPF 9 মাইলত বহুত ভালে আছে। আৰু এতিয়া ক'বলৈ গ'লে আমাৰ ডিমাপুৰ যিটো আমাৰ সুকবি চেণ্টাৰ, সুকবি আমাৰ অসম ৰাইফলছ চেণ্টাৰ, এইখনৰ মানে ক'বলৈ গ'লে তাত আমাৰ 900মান ওপৰতে কেণ্ডিডেট মানে এটেণ্ড কৰিছিল যোৱাকালি। আৰু তাত এনেকুৱা হৈছে যে প্ৰায়বিলাক কেণ্ডিডেটে তাত মানে ৰানিঙত মানে ভালকৈ কাউণ্টিং কৰিব পৰা নাই, আৰু বেছিভাগ ভুল কৰিছে। ভুল কৰাৰ মেইন কাৰণ হ'ল তাত 500 মিটাৰ মানে গ্ৰাউণ্ডত দিছে, 10 ৰাউণ্ড মাৰিব লাগে, আৰু যিবিলাকে মানে 21 মিনিট 22 মিনিটত মানে আগতে মানে ঘৰত প্ৰেক্টিছ কৰিছিল আৰু টাইম আহি আছিল, সেইবিলাকে ভালকৈ পাছ কৰিব পাৰিছে। আৰু যিবিলাকৰ 23-24 মিনিট মানে লাগি গৈছিল ঘৰত, আৰু সেইবিলাকে কিন্তু বহুত মানে ফেইল কৰিছে। আমি সুকবি চেণ্টাৰৰ বিষয়ে ক'বলৈ গ'লে তাত আমাৰ 100জন ৰানিং দিলে, তাৰ পৰা আমাৰ 55 জনে মানে জাষ্ট পাছ কৰিব পাৰিছে ৰানিঙত, আৰু আমাৰ ৰানিঙত প্ৰায়বিলাক 45
কেণ্ডিডেটসকলে মানে ফেইল কৰিছে 100ৰ ভিতৰত আমি এভাৰেজো ধৰিছোঁ মানে তেনেকুৱা হৈছে আৰু আমাৰ চুকুবিত 900 কেণ্ডিডেটৰ ভিতৰত টোটালত প্ৰায় যোৱাকালি আমাৰ 400 মান কেণ্ডিডেটে জাষ্ট আমাৰ টোটাল পাছ কৰিব পাৰিছে সেইবাবে মই সকলোকে কৈ আছো যদি তোমালোকৰ চুকবি আমাৰ অসম ৰাইফলছ কেম্পত তোমালোকৰ ফিজিকেল আছে তেনেহ'লে তোমালোকে ঘৰত গ্ৰাউণ্ডত ৰানিং কৰা আৰু গ্ৰাউণ্ডত ৰানিং কৰিলে তোমালোকৰ 100% পাছ কৰিব পাৰা আৰু টাইমটো ইনক্ৰিজ কৰিবলৈ বহুত চেষ্টা কৰা বহুত কষ্ট কৰিব লাগিব এতিয়া কাৰণ চুকবি চেণ্টাৰ যদি পৰিছে তোমালোকৰ কাৰণ চুকবি চেণ্টাৰ আমি ক'বলৈ গ'লে তাত মানে গ্ৰাউণ্ডত মানে কোনেও জনা নাছিল মানে গ্ৰাউণ্ডত ৰানিং হ'ব সকলোৱে ৰানিং তোমালোকে প্ৰেক্টিছ কৰিছা সেইবাবে এতিয়া আৰু একো কৰিব লগা নাই তোমালোকৰ 100% পাছ কৰাৰ চান্স আছে চুকবি চেণ্টাৰতো পাছ কৰিব পাৰা বা জাষ্ট এইকেইদিন প্ৰেক্টিছ কৰা আৰু তাতো ডকুমেণ্টৰ প্ৰব্লেম কৰা নাই যিবিলাক আমাৰ CIF 9 মাইলত ডকুমেণ্টৰ বিষয়ে মই ক'লোঁ সেইবিলাক ডকুমেণ্টে তাতে লাগিছে আৰু চুকবি চেণ্টাৰত আমাৰ কামবিলাক প্ৰায় স্পীডে হৈছে আমাৰ CIF 9 মাইলৰ তুলনাত আৰু এটা কথা তোমালোকে সকলোৱে লগত খোৱা বস্তুবোৰ লৈ যাবা তাত কিন্তু বহুত টাইম লাগে আমাৰ কামবিলাক হওঁতে বাট আমাৰ CIF 9 মাইলত যদি ফিজিকেল দিবলৈ গৈ আছা তেন্তে তোমালোকে কিন্তু খোৱা বস্তু বেছিকৈ লৈ যাবা কাৰণ আজি ক'বলৈ গ'লে আজি ৰাতিপুৱাহে কেণ্ডিডেটসকলক ওলাই দিছে কালি ফিজিকেল হৈছে আৰু যোৱাকালি আমাৰ ৰাতি 1টা বজাৰ পৰাই কেণ্ডিডেটসকলক ওলাই দিছে আৰু আজি ৰাতিপুৱা মানে 7টা 8টা বজাৰ পৰা ফুল কেণ্ডিডেটসকলে ওলাব মানে এতিয়াও মানে ফুল কেণ্ডিডেটসকল ওলোৱা নাই সেইবাবে সকলোকে কৈ আছো তোমালোকে CIF 9 মাইলত যদি দিবলৈ গৈ আছা খোৱা বস্তু পানী সেইবিলাক সকলো লৈ যাবা আৰু যদি চুকবি চেণ্টাৰত গৈ আছা তোমালোকে ফিজিকেলৰ কথা ভালকৈ দিবলৈ চেষ্টা কৰিবা 10 কাউণ্টিঙত ভুল নকৰিবা মনত ৰাখিবা কাৰণ তোমালোকৰ এইটো চুকবি চেণ্টাৰত কৰিলে বহুত ভালকৈ কেয়াৰফুল থাকিব লাগিব ৰানিঙৰ বাবে আৰু যদি অসম ৰাইফলছত কৰিছে চুকবিত ভালকৈ দিবা 100% তোমালোকে পাছ কৰি দিবা আৰু ভিডিঅ'টো যদি ফাৰ্ষ্ট লাষ্ট দিবা সকলোকে মই ধন্যবাদ জনাইছোঁ